নিউজ ওয়ান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। চোৰ বিশেষণটোৱে লগ নেৰা হৈছে বিজেপি। স্বচ্ছ প্ৰশাসনৰ নীতি শিক্ষা দিয়া বিজেপি এতিয়া নিজেই দুৰ্নীতিৰ বুকাত লুতুৰি পুতুৰি। গৰু চোৰ, ভোট চোৰ, মাটি চোৰ আৰু এইবাৰ তেল চোৰ। এইবাৰ দুৰ্নীতিমুক্ত সমাজ স্বচ্ছ প্ৰশাসনৰ তালিম দিয়া বিজেপিৰ শীৰ্ষ নেতা হাঙুৰ খাই পৰিল হাজাৰ কোটি টকীয়া তেল চোৰত। এইবাৰ কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ পৃষ্ঠপোষকতাত তেওঁৰেই পুত্ৰ পেট্ৰল ডিজেলৰ লগত ইথানল মিহলাই ভুঁয়ে বাঁয়ে অৰ্জন কৰিছে হাজাৰ হাজাৰ কোটি টকা। এইবাৰ কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ পৃষ্ঠপোষকতাত তেওঁৰেই পুত্ৰই পেট্ৰল ডিজেলৰ লগত ইথানল মিহলাই ভুঁয়ে বাঁয়ে অৰ্জন কৰিছে হাজাৰ হাজাৰ কোটি টকা। মন্ত্ৰী পিতৃয়ে প্ৰজেক্ট লৈছে, পুত্ৰই চৰকাৰী অনুমোদন লাভ কৰি পেট্ৰল ডিজেলৰ লগত ইথানল মিহলাই ঘটিছে হাজাৰ কোটিৰ ধন। মানে ৰাইজক বুৰ্বক বনাইছে। ৰাইজে কষ্টৰ ধনেৰে কিনা বাহনসমূহ বেমাৰী হৈ পৰিছে। চৰকাৰে ঘোষণা কৰাৰ দৰে গাড়ীৰ মাইলেজো কম পোৱা নাই ৰাইজে। কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ এনে চূড়ান্ত হঠকাৰী সিদ্ধান্তক সমালোচনা কৰি দেৱব্ৰত শইকীয়াই কয়, চৰকাৰৰ এই সিদ্ধান্তৰ আঁৰত আছিল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ পুত্ৰক লাভান্বিত কৰাৰ চিন্তা। নমস্কাৰ। কেন্দ্ৰত বিজেপি চৰকাৰে পেট্ৰলত 20% ইথানল মিশ্ৰণ কৰিবলৈ সিদ্ধান্ত ল'লে। এই ইথানল কুঁহিয়াৰ আৰু মাকৈৰ পৰা প্ৰস্তুত কৰা হয়। প্ৰথমে 5% ইথানল মিশ্ৰণ কৰাৰ যুক্তি দিয়া হৈছিল যে ইয়াৰ দ্বাৰা তেলৰ আমদানি কমিব আৰু আমাৰ প্ৰদূষণ কমিব। বিজেপিয়ে কৈছিল ইথানল মিশ্ৰণ কৰিলে পেট্ৰলৰ মূল্য 55 টকা প্ৰতি লিটাৰ আৰু ডিজেল 50 টকা প্ৰতি লিটাৰত উপলব্ধ হ'ব। কিন্তু ইয়াৰ আচল কাৰণ আছিল কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই নিজৰ পুত্ৰৰ কোম্পানীৰ লাভ কেনেকৈ কৰাব পাৰে তাৰ চিন্তা। জানিব পৰা মতে কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰৰ মালিকাধীন চিয়াৰ এগ্ৰোৱে 2024 চনৰ 18 কোটি লাভৰ পৰা এবছৰৰ ভিতৰত 523 কোটি টকাৰ লাভ আৰ্জন কৰিছে। দেৱব্ৰত শইকীয়াই লগতে কয়, নীতিন গাডকাৰীৰ পুত্ৰৰ ইথানল কোম্পানীয়ে 2024 চনৰ 18 কোটিৰ পৰা এবছৰৰ ভিতৰত 523 কোটিৰ অধিক টকা লাভ কৰিছে। শেহতীয়াভাৱে পেট্ৰলত 20% ইথানল মিশ্ৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। লগে লগে ইথানল মিশ্ৰিত পেট্ৰলক লৈ দেশজুৰি বিতৰ্কত তুংগত উঠিছে। ইফালে পেট্ৰলত ইথানল মিহলি কৰাক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া। অৰ্থাৎ ভোট চুৰিৰ পিছত এতিয়া বিজেপি পেট্ৰল চুৰিত জড়িত হৈছে। গাডকাৰী ডাঙৰীয়াই নিজৰ পৰিয়ালৰ স্বাৰ্থত ভাৰতৰ জনস্বাৰ্থক জলাঞ্জলি দিছে। আজি এই ইথানলৰ ফলত গাড়ী বা বাইকৰ মাইলেজ কমিছে, ইঞ্জিন ক্ষতি হোৱাৰ আশংকা কৰা হৈছে। অৰ্থাৎ মানুহৰ গাড়ী বা বাইকো সোনকালে বেয়া হ'ব, মাইলেজো কমিব। এই কথা মোৰ নহয়, নীতি আয়োগৰ তথ্য। ৰাইজে আগৰ নিচিনাকৈ অত্যাধিক দামতেই পেট্ৰল কিনিব লাগিব, কিন্তু আগতকৈ পেট্ৰলৰ পৰিমাণ কমকৈ পাব। বিশেষকৈ যিসকলৰ গাড়ী 2023 চনৰ পূৰ্বে নিৰ্মিত তেওঁলোকৰ ক্ষতি হোৱাৰ সম্ভাৱনা অধিক। নতুন গাড়ী বা বাইকত ইথানল 20% ব্যৱহাৰ কৰিব পৰা ব্যৱস্থা থাকিব পাৰে, কিন্তু সাধাৰণ ৰাইজে আলু পিঁয়াজৰ দৰে নতুন গাড়ী বা বাইক নিশ্চয় কিনিব নোৱাৰে। কিন্তু এই কথা জনবিদ্বেষী চৰকাৰখনক কোনে বুজাব? পেট্ৰলৰ পিছত ডিজেলতো এতিয়া 10% ইথানল মিশ্ৰণ কৰিম বুলি কৈছে। অৰ্থাৎ ওজনবাহী বাহনৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ ওপৰতো বিজেপি চৰকাৰে মাধমাৰ মাৰিব বিচাৰিছে। মাইলেজ কমি গ'লে সামগ্ৰীৰ পৰিবহণ মূল্য বৃদ্ধি পাব আৰু ইয়াৰ ফলত সাধাৰণ জনতাৰ ওপৰত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ঋণাত্মক প্ৰভাৱ পৰিব। ইয়াৰ বিৰুদ্ধে আমি সকলোৱে প্ৰবল জনমত গঢ়ি তোলাৰ প্ৰয়োজন আছে। নিজৰ কষ্টোপাৰ্জিত গাড়ী বা বাইকখন চৰকাৰে ধ্বংস কৰিবলৈ ওলাইছে। এফালে ৰাস্তা বেয়াৰে গিয়েৰ বক্স, ছাছপেনশ্যন ধ্বংস কৰিছে আৰু আনফালে ইথানলেৰে ইঞ্জিন ধ্বংস কৰিছে। ডাবুল ইঞ্জিনৰ ডাবুল ধ্বংস। আৰু যদিহে গাড়ী বেয়া হয় তেতিয়াহ'লে সকলো মানুহে নতুন গাড়ী কিনিব লাগিব। এই নতুন গাড়ী কিনিবলৈ হ'লে পুনৰ ইনষ্টলমেণ্ট ল'ব লাগিব। নিজৰ সাঁচতীয়া ধন আমি পুনৰ ব্যৱহাৰ কৰিব লাগিব গাড়ী কিনিবলৈ। আৰু এনে কৰিলে নিশ্চিতভাৱে সাধাৰণ মানুহৰ পকেট খালী হ'ব, কিন্তু গাড়ী কোম্পানী যিসমূহৰ পৰা বিজেপিয়ে কমিশ্যন পায় তেওঁলোক লাভান্বিত হ'ব। এয়াই হ'ল বিজেপি চৰকাৰৰ ভাৰতৰ জনগণৰ প্ৰতি নীতি। বৰ্তমান অধিকাংশ লোকে ব্যৱহাৰ কৰি থকা বাহনসমূহ পেট্ৰল আৰু ডিজেল চালিত। তেনেস্থলত ইথানল মিশ্ৰিত পেট্ৰলত গাড়ীৰ আয়ুসক লৈ এতিয়া আশংকাৰ সৃষ্টি হৈছে। 10%ৰ পৰিৱৰ্তে 20% ইথানল মিহলি কৰাক লৈ চৰকাৰৰ এনে হঠকাৰী নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদমুখৰ হৈ পৰিছে গ্ৰাহকসকল। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই। তেওঁ কয়, ইথানল কুঁহিয়াৰ আৰু মাকৈৰ পৰা তৈয়াৰ কৰা হয়। চৰকাৰে প্ৰথমে 5% ইথানল মিহলি কৰাৰ সিদ্ধান্ত লৈছিল।
শইকীয়াই কয় ইয়াৰ দ্বাৰা প্ৰদূষণ কমিব আৰু পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস হ'ব বুলি যুক্তি দিছিল চৰকাৰে। কেন্দ্ৰৰ বিজেপি শাসিত চৰকাৰখনে কৈছিল ইথানল মিহলি কৰিলে পেট্ৰল প্ৰতি লিটাৰ 55 টকা আৰু ডিজেলৰ প্ৰতি লিটাৰ 50 টকাত উপলব্ধ হ'ব। ইয়াকে লৈ কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক সমালোচনা কৰি শইকীয়াই পুনৰ কয় যে চৰকাৰৰ এই সিদ্ধান্তৰ আঁৰত আছিল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ পুত্ৰক লাভান্বিত কৰাৰ চিন্তা। দেৱব্ৰত শইকীয়াই লগতে কয় নীতিন গাডকাৰীৰ পুত্ৰৰ ইথানল কোম্পানীয়ে 2024 চনৰ 18 কোটিৰ পৰা এবছৰৰ ভিতৰত 523 কোটি টকাৰ অধিক লাভ কৰিছে। তেওঁ কয় ভোট চুৰিৰ পিছত এতিয়া পেট্ৰল চুৰিত জড়িত হৈ পৰিছে চৰকাৰ। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে নিজৰ পৰিয়ালৰ স্বাৰ্থৰ আগত ভাৰতৰ জনতাৰ স্বাৰ্থক জলাঞ্জলি দিছে। শইকীয়াই লগতে কয় আজি ইথানল মিহলি কৰাৰ ফলত বাহনৰ গতিৰ ওপৰত প্ৰভাৱ পৰিছে, লগতে যান্ত্ৰিক বিজুতিৰ আশংকাও কৰা হৈছে। এয়া নীতি আয়োগৰ তথ্য। দেৱব্ৰত শইকীয়াই কয় যিসকলৰ বাহনসমূহ 2023 আগতে নিৰ্মিত তেওঁলোকৰ ক্ষতি হোৱাৰ সম্ভাৱনা অধিক। পেট্ৰলৰ পিছত এতিয়া ডিজেলতো 10% ইথানল মিহলি কৰাৰ তথ্য প্ৰকাশ পাইছে। ইয়াৰ বিৰুদ্ধে সকলোকে মাত মাতিবলৈ আহ্বান জনাইছে বিৰোধী দলৰ দলপতিগৰাকীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।